শিক্ষাৰ্থীসকল, আজি মই তোমালোকক শতাংশ পাঠটো পঢ়াম। শতাংশ ইংৰাজীত কোৱা হয় পাৰ্চেণ্টেজ। এতিয়া আমি এটা প্ৰথমতে প্ৰশ্নৰ জৰিয়তে আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো আছিল, ধৰা হ'ল ৰীতাই এটা পৰীক্ষাত এটা বিষয়ত 50 নম্বৰৰ ভিতৰত 35 নম্বৰ পালে। তেওঁ শতকৰা কিমান নম্বৰ পালে? শতকৰা মানে 100ৰ ভিতৰত কিমান নম্বৰ পালে? এতিয়া মই লিখিছোঁ ইয়াত, ৰীতাই 50ৰ ভিতৰত পোৱা নম্বৰ সমান 35। এতেকে ৰীতাই 1ৰ ভিতৰত পোৱা নম্বৰ সমান 35 হৰণ 50। এইটো মই ভগ্নাংশত লিখিছোঁ। এইটো ঐকিক নিয়মত তোমালোকক ইতিমধ্যে শিকাইছিলোঁ যে কি হয়, যদি আমি বেছিৰ পৰা কমলৈ নিয়া হয়, মানে ধৰা ইয়াত 50 নম্বৰৰ ভিতৰত আছিল, আমি 1 নম্বৰৰ ভিতৰত উলিয়াইছোঁ, এতিয়া বেছিৰ পৰা কমলৈ নিছোঁ, তেতিয়াহ'লে হৰণ কৰিব লাগে। গতিকে 35ক 50ৰে হৰণ কৰিছোঁ। এতেকে ৰীতাই 100 নম্বৰৰ ভিতৰত পায়। আগৰ শাৰীটোত 1 নম্বৰৰ ভিতৰত পোৱা নম্বৰ উলিয়াইছিলোঁ, এতিয়া 100 নম্বৰৰ ভিতৰত পোৱা নম্বৰ উলিয়াইছোঁ। গতিকে 100 নম্বৰৰ ভিতৰত পোৱা নম্বৰ হ'লে 35 × 100 / 50। গতিকে মানে 100ৰে মাল্টিপ্লাই কৰিছোঁ, পূৰণ কৰিছোঁ। আৰু তোমালোকক আগতে মই কৈছিলোঁৱে যে যেতিয়া এটা ভগ্নাংশৰ লগত এটা গোটা সংখ্যা মানে 35/50ৰ লগত এটা গোটা সংখ্যা পূৰণ কৰিব লাগে, তেতিয়াহ'লে গোটা সংখ্যাটো লবত লিখিব লাগে। গতিকে 35 × 100 / 50। গতিকে এইটো লঘিষ্ঠ আকাৰলৈ নিলোঁ, নিয়াৰ পিছত আমি এনচাৰটো পালোঁ 70। এতিয়া তোমালোকে মনত ৰাখিবলগীয়া প্ৰথম কথাটো হ'ল, আমাক সুধিছিল তেওঁ শতকৰা কিমান নম্বৰ পালে। শতকৰা মানে 100ৰ ভিতৰত, বা তেওঁ কিমান % নম্বৰ পালে। তোমাক যদি এনেকৈ সোধে, তুমি সেইটোত লিখিব লাগিব পাৰ্চেণ্টেজ, মানে তেওঁ কিমান নম্বৰ পালে সেই কথাটো লিখিবলৈ এটা চিহ্ন, শতকৰা নম্বৰ বা পাৰ্চেণ্ট লিখিবলৈ এইটো চিহ্ন ব্যৱহাৰ কৰা হয়। এই চিহ্নটোক তোমালোকে সদায় এনেকেই লিখিব লাগিব। কিছুমানে কি কৰা, এনেকে দুটা ফুট দি পেলাই লিখি থৈ দিয়া, এইটো অশুদ্ধ উত্তৰ, এইটোহে শুদ্ধ। পৰীক্ষাত, গণিতৰ পৰীক্ষাত যদি তুমি 90ৰ ওপৰত নম্বৰ পোৱা, তেতিয়াহ'লে কি হয়, এইটো চিন যদি তোমাৰ দিয়া থাকে বহীখনত, তাৰ পৰা নম্বৰ কাটি দিব। সম্পূৰ্ণ নম্বৰ পাবলৈ, মানে 90ৰ ওপৰত নম্বৰ পাব লাগিলে সকলো কথা, অৰ্থাৎ প্ৰতিটো শব্দ, প্ৰতিটো চিহ্ন শুদ্ধ ৰূপত লিখিব লাগিব। আৰু কথাটো এনেকুৱাও নহয় যে এইটো মই এতিয়া ক্লাছ 7তহে পঢ়োঁ, গতিকে এতিয়াৰ পৰা নোৱাৰোঁ, ইমান কি লিখিম, যেতিয়া মেট্ৰিক পৰীক্ষা দিম তেতিয়া ঠিক কৰিম। কিন্তু কথাটো হ'ল, মেট্ৰিক পৰীক্ষাৰ সময়ত এই শতাংশ পাঠটো বেলেগ অংকত প্ৰয়োগ হ'ব, এই ধাৰণাখিনি বা এই চিম্বলটো, কিন্তু শতাংশ পাঠটো নতুনকৈ পঢ়োৱা নহয়। আৰু সেয়েহে তেতিয়া এই পাঠটোৰ প্ৰশ্নখিনিৰ অভ্যাস ঘৰত কৰা নহয়, কাৰণ তেতিয়া তাত থকা 10ম শ্ৰেণীৰ পাঠৰ প্ৰশ্ন উত্তৰ কৰিব লাগিব। আৰু সেয়েহে এতিয়া আমি যিহেতু পাঠ হিচাপে পঢ়িম, গতিকে ইয়াত আমাৰ অভ্যাস বেছিকৈ কৰা হ'ব। আৰু সেইটো কাৰণে ইয়াতে যদি আমি শুদ্ধকৈ চিহ্নটো নিলিখোঁ, তেতিয়াহ'লে পিছলৈ সেই ভুলটো থাকিয়ে যাব। গতিকে এতিয়াৰ পৰা শুদ্ধকৈ লিখিম। গতিকে এতেকে ৰীতাই শতকৰা 70 নম্বৰ
পালে বা ৰীতাই 70% নম্বৰ পালে। এতিয়া মই ক'ব খোজা কথাটো হ'ল তোমালোকক যে 100ৰ ভিতৰত পোৱা নম্বৰটোকেই পাৰ্চেণ্ট বুলি কোৱা হয়, যে কিমান পাৰ্চেণ্ট নম্বৰ পালে। তেতিয়া সুধিলে তুমি ইয়াত 70% নম্বৰ পালে বুলি লিখিব পাৰা, কিন্তু ইয়াত পাৰ্চেণ্টেজ চিনটো দিব নোৱাৰা, কাৰণ ইয়াত 100ৰ ভিতৰত পোৱা নম্বৰটোৱেই পাৰ্চেণ্টেজ বুজাইছে। গতিকে তুমি ইয়াত পাৰ্চেণ্টেজ চিন দিব নোৱাৰা, এই কথাটো সদায় মনত ৰাখিবা। ইয়াত এই দুটা বাক্যৰ এটা লিখিব লাগিব পিছত, যে ৰীতাই শতকৰা বুলি ক'লোঁ মানে শতকৰা শব্দটোৱে 100ৰ ভিতৰত পোৱা নম্বৰ বুজালে, আৰু নাইবা ৰীতাই 70% নম্বৰ পালে। তাৰমানে পাৰ্চেণ্টেজ চিনটো আৰু শতকৰা এই দুয়োটা বস্তুৱেই একেটা শাৰীতে ব্যৱহাৰ কৰিব নোৱাৰি। এই কথাটো তোমালোকে খুব ভালকৈ মনত ৰাখিবা। এতিয়া মই সিদিনা তোমালোকক নোট কিছুমান লিখি দিছিলোঁ, আৰু সেই নোটখিনি PDF ফাইলতো থাকিব, যে তাত লিখা আছে যে এটা ৰাশিৰ মান 100ৰ ভিতৰত কিমান, সেইটোক শতাংশ বুলি কোৱা হয়। শতাংশক ইংৰাজীত পাৰ্চেণ্ট বুলি কোৱা হয়। পাৰ্চেণ্ট শব্দটো লেটিন ভাষাৰ পাৰ্চেণ্টাম শব্দৰ পৰা আহিছে, যাৰ অৰ্থ পাৰ 100। তাৰমানে কি হয়, শতাংশক ইংৰাজীত কয় পাৰ্চেণ্ট, আৰু পাৰ্চেণ্ট শব্দটো এটা লেটিন ভাষাৰ শব্দ, পাৰ্চেণ্টামৰ পৰা আহিছে। গতিকে সেইকাৰণে মই তাত লিখি দিছোঁ যে শতাংশক ইংৰাজীত পাৰ্চেণ্ট বুলি কোৱা হয়। পাৰ্চেণ্ট শব্দটো লেটিন ভাষাৰ পাৰ্চেণ্টাম শব্দটোৰ পৰা আহিছে, আৰু পাৰ্চেণ্টাম শব্দটোৰ অৰ্থ হ'ল পাৰ 100, মানে 100 মানে 100, আৰু পাৰ 100 মানে 100ৰ ভিতৰত। গতিকে এইখিনি হ'ল এই পাঠটোৰ আৰম্ভণিৰ কথা। তোমালোকে তাৰমানে কি শিকিলা এতিয়া, যে কেতিয়া পাৰ্চেণ্টেজ চিনটো দিম, পাৰ্চেণ্টেজ চিনটোৱে কি বুজায়, এই কথাখিনি তোমালোকক কৈ দিলোঁ। শতকৰা লিখিলে যে আমি পাৰ্চেণ্টেজ দিব নোৱাৰোঁ, এই কথাটো তোমালোকক কৈ দিলোঁ। তাৰপিছত এতিয়া কিছুমান শতাংশৰ প্ৰয়োগৰ কথা মই তোমালোকক কওঁ। আমি কেতিয়াবা কওঁ নহয় যে দোকানত এখন কাপোৰত কি কৰিলে 5% ডিছকাউণ্ট দিলে, 5% ডিছকাউণ্ট মানে কি হয়, ৰেহাই মূল্যত কি কৰিলে 5% ডিছকাউণ্ট দিলে। মানে 100 টকাত বস্তু এটাৰ যদি দাম আছিল আগতে 100 টকা, এতিয়া 100 টকাত 5 টকা ৰেহাই দিলে। তাৰমানে বস্তুটোৰ মূল্য 100 টকাতকৈ 5 টকা কম হ'ল, গতিকে 95 টকা হ'ব, 95 rupees। ঠিক একেদৰে যদি কওঁ যে কোনো এটা বস্তুৰ মূল্য 20% বৃদ্ধি হ'ল, 20% বৃদ্ধি হ'ল মানে কি হ'ল, যদি আগতে বস্তুটোৰ মূল্য 100 টকা আছিল, তেতিয়াহ'লে 20% বৃদ্ধি হ'ল মানে 100 টকাত 20 টকাকৈ বাঢ়িল, মানে বস্তুটোৰ মূল্য 20 টকা বাঢ়িল। মানে কিমান হ'ল, আগতে 100 টকা আছিল, এতিয়া 20 টকা বাঢ়িলে 120 টকা হ'ল। তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা। তাৰপিছত মই তোমালোকক কিছুমান নিয়ম লিখি দিছিলোঁ। সেই নিয়মবোৰৰ ভিতৰত কি আছিল, প্ৰথম নিয়মটো আছিল এটা সাধাৰণ ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ ভগ্নাংশটোৰ হৰটো 100 কৰি ল'ব লাগে।
হৰটো 100 কৰাৰ পিছত লবটো যিমান হ'ব সেইটোৱেই ভগ্নাংশটোৰ অনুৰূপ শতাংশ। এইটো আছিল প্ৰথম নিয়ম। মই লিখি দিছিলোঁ যে এটা সাধাৰণ ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ ভগ্নাংশটোৰ হৰটো 100 কৰি ল'ব লাগে। হৰটো 100 কৰাৰ পিছত লবটো যিমান হ'ব সেইটোৱেই ভগ্নাংশটোৰ অনুৰূপ শতাংশ। এতিয়া আমি তাৰ দুটামান অংক কৰোঁ। অনুশীলনী 8A এক নম্বৰ অংকটো তলৰ সাধাৰণ ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন কৰা। ওৱান বাই টু। এতিয়া ইয়াতে কথাটো হ'ল কি কৰিব লাগে বুলি ক'লোঁ মই, প্ৰশ্নটোত দিয়া আছে তলৰ সাধাৰণ ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন কৰা। আৰু আমি ইয়াত কি লিখিছিলোঁ অংকটোত যে এটা সাধাৰণ ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে কি কৰিব লাগে, হৰটো 100 কৰি ল'ব লাগে। হৰটো 100 কৰাৰ পিছত লবটো যিমান হ'ব সেইটোৱেই ভগ্নাংশটোৰ অনুৰূপ শতাংশ। মানে এতিয়া মই চাবা এই অংকটোত তাত কোৱা ধৰণে হৰটো 100 কৰি ল'ব লাগে। মানে 2ক 100 কৰিবলৈ 50ৰে পূৰণ কৰিব লাগিব। এতিয়া আমি কোনো এটা অংকৰ যিকোনো অংকতেই অংকটোত দিয়া থকা সংখ্যাখিনিৰ মান সলনি কৰিব নোৱাৰোঁ। দিয়া থকা কথাখিনিৰ মাত্ৰ তাক পৰিৱৰ্তন কৰি, যেনে ইয়াত ভগ্নাংশৰ ক্ষেত্ৰত আমাক দিয়া আছিল 1/2। এতিয়া 1/2টোক মই তাৰ সমতুল্য ভগ্নাংশত লিখিব পাৰোঁ, কিন্তু মানটো একেই থাকিব লাগিব। গতিকে আমি যিহেতু হৰটো 100 কৰিব লাগে আৰু 100 কৰিবলৈ 2ক 50ৰে পূৰণ কৰিব লাগে, গতিকে 1কো 50ৰে পূৰণ কৰিব লাগিব, কাৰণ তেতিয়াহে সমতুল্য ভগ্নাংশ হৈ থাকিব। এইটো 100, এইটো 50। এতেকে এনচাৰ হ'ব, তলত যেতিয়া 100টো আহিল তাত কি লিখা আছিল নিয়মটো, যে হৰটো 100 কৰাৰ পিছত লবটো যিমান হ'ব সেইটোৱেই ভগ্নাংশটোৰ অনুৰূপ শতাংশ। গতিকে এনচাৰটো হ'ব লবটো যিমান থাকিব সেইটো, গতিকে এনচাৰটো হ'ল 50%। বা এই অংকটোক তোমালোকে সহজতে এনেকৈ মনত ৰাখিব পাৰিবা। এনেকৈ কৰিলেও হ'ব, 1/2 × 100 পাৰ্চেণ্টেজ। চিনটো দি দিলোঁ অংকটোতে। কিয় দিলোঁ, তাৰমানে আমি কি বেছিকৈ লিখিছোঁ চাবা। ইয়াত আমি বেছিকৈ লিখিছোঁ কিমান, 1/2 × 100, এইফালে পাৰ্চেণ্টেজ চিনটো দিছোঁ, তাৰমানে 100% বেছিকৈ লিখিছোঁ। এইখিনি বেছিকৈ লিখা কথা, আৰু এই বেছিকৈ লিখিছোঁ মানে পাৰ্চেণ্ট চিনটো আছে মানে 100, 100ৰ ভিতৰত 100 পালে, তাৰমানে 100 কাটি গৈ 100%, এই বেছিকৈ লিখা কথাখিনিৰ মান 1। গতিকে 1/2ক 1ৰে পূৰণ কৰিলে কি হ'ব, সেইটো 1/2 হ'ব। গতিকে আমি এনেকৈ কৰিব পাৰোঁ। কৰিলে কি হ'ব, 2ৰে এইটো কাটি গ'লে 50, গতিকে 50%।
এইটো সহজ হ'ব তোমালোকৰ বাবে, কিন্তু নিয়মটো মনত ৰাখিব লাগিব কি কৰিব লাগে, কাৰণ মই আগতেও ক'লোঁ যে ইয়াত অংকবোৰ কৰা হ'ব আৰু এই অংকবোৰৰ প্ৰয়োগ পিছৰ শ্ৰেণীত কৰা হ'ব। গতিকে তোমালোকে নিশ্চয় বুজি পালা আৰু বোধহয় তোমালোকৰ এইটো বেছি সহজ হ'ব, সহজ নিয়ম হ'ব। গতিকে তোমালোকে এনেকৈ কৰিলেও হ'ব, এনেকৈ কৰা দুইটাই শুদ্ধ, কিন্তু মই ইয়াত তাৰমানে নিয়ম যিটো সেই নিয়মটো বুজাই দিছোঁ এইটো অংকৰ জৰিয়তে, আৰু তাৰপিছত এইটো সহজ নিয়মে কৰি দিছোঁ। গতিকে তোমালোকে যেনেকৈ কৰা সেনেকৈ কৰিবা, কিন্তু এইটোত ইয়াৰ পৰা পাৰ্চেণ্টেজ চিন দি আহিব নোৱাৰা। ইয়াত কাৰণ মই বুজাই দিলোঁ 100%টো বেছিকৈ লিখিছিলোঁ, গতিকে 100% মানে 100ৰ ভিতৰত 100, গতিকে 100/100 1, গতিকে এইখিনিৰ মান যিহেতু 1 হয়, গতিকে আমি তেনেকৈ লিখিব পাৰোঁ। গতিকে তাৰ পৰা উত্তৰটো একেই পাইছোঁ 50%, কিন্তু 50%ত ইয়াত পাৰ্চেণ্ট চিনটো দিব পাৰোঁ, ইয়াত দিব নোৱাৰোঁ, ইয়াত উত্তৰত লিখিব লাগিব। ঠিক আছে, তাৰপিছত মই ইয়াৰে আকৌ দুটা অংক কৰি দিছোঁ। তাৰপিছত 5 নম্বৰ অংকটো আছে 19/40, এইটোকো একেই হয়, সাধাৰণ ভগ্নাংশ এইটো শতাংশলৈ নিব লাগে। আমি পিছৰ নিয়মটোৰে কৰোঁ, সহজ হ'ব। তোমালোকে যিটো মন যায় সেইটোৱে কৰিবা, মই শিকাই দিছোঁ। মানে 100ৰে পূৰণ কৰি ইয়াত পাৰ্চেণ্ট চিনটো দিব লাগিব। দিলে কি হ'ব, 20ৰে কৰিলে 2, এইটো 5, চ' কি হ'ব 95/2%। আৰু এইটোক আমি কি কৰিব লাগিব, মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব, নিলে হ'ব 47.5%। তাৰপিছত আন এটা অংক কৰি দিছোঁ, 8 নম্বৰটো 1ৰে 8 নম্বৰ হয়, 1 and 2/3। এইটোক অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 3 × 1 3 + 2 5। এতিয়া 5/3 × 100% ইয়াত কটাকটি নাযায়, গতিকে হ'ব 500/3% হ'ব মিশ্ৰ ভগ্নাংশলৈ নিলে 166 and 2/3%। তোমালোকে 1 নম্বৰ অংকটো নিশ্চয় বুজি পালা, গতিকে 1 নম্বৰ অংকটোৰ বাকীকেইটা তোমালোকে হোমৱৰ্ক কৰিবা। তাৰপিছত মই আহিছোঁ 2 নম্বৰ অংকটোলৈ। 2 নম্বৰ অংকটোত আছিল তলৰ শতাংশবোৰক সাধাৰণ ভগ্নাংশলৈ নিয়া। তলৰ শতাংশবোৰক সাধাৰণ ভগ্নাংশলৈ নিয়া। 1 নম্বৰটো হ'ল 6%। এতিয়া 6% মানে কি হ'ব, মই 2 নম্বৰ নিয়মটো তোমালোকক লিখি দিছিলোঁ যে এটা সাধাৰণ ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ ভগ্নাংশটোক 100ৰে পূৰণ কৰিব লাগে। সেইটো হ'ল পূৰণ কৰি পোৱা সংখ্যাটোৱেই ভগ্নাংশটোৰ অনুৰূপ শতাংশ, সেইটো আমি এইমাত্ৰ যিটো কৰিলোঁ সেইটো নিয়ম। তাৰপিছত 2 নম্বৰটো আছিল শতাংশক সাধাৰণ ভগ্নাংশলৈ নিবলৈ হ'লে সংখ্যাটো লব হিচাপে ৰাখি হৰটো 100 লিখিব লাগে। কি হয়, শতাংশক সাধাৰণ ভগ্নাংশলৈ নিবলৈ হ'লে সংখ্যাটো লব হিচাপে ৰাখি
হৰটো 100 কৰিব লাগে। তাৰ মানে কি হ'ব, এইটোৱে বুজায় 6%, মানে আমি কি লিখিব লাগে কৈছোঁ, সংখ্যাটোক লব হিচাপে ৰাখি হৰটো 100 কৰি লিখিব লাগে। মানে সেই নিয়মটো এইকাৰণে লিখি থৈ দিছিলোঁ যে 6% মানে 6/100, মানে 100ৰ ভিতৰত 6 পাইছে। গতিকে নিয়মটোত মই সেইকাৰণে লিখি দিছিলোঁ এনেকৈ যে কি হয়, শতাংশ সাধাৰণ ভগ্নাংশলৈ নিবলৈ হ'লে সংখ্যাটো লব হিচাপে ৰাখি হৰটো 100 লিখিব লাগে। এতিয়া হৰটো 100 লিখিলোঁ, লিখি যদি ভগ্নাংশটো লঘিষ্ঠ আকাৰত নাথাকে, যদি নিব পাৰি লঘিষ্ঠ আকাৰলৈ নিব লাগে। এতিয়া ইয়াত 2ৰে 2 × 3 আৰু 2 × 50, গতিকে এনচাৰ হ'ব 3/50। এইটো সাধাৰণ ভগ্নাংশ হ'ল। তাৰপিছত মই কৰি দিছোঁ 8 নম্বৰ অংকটো আছিল 3n1/2%। এইটোক অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 2 × 3 6 + 1 7%। এতিয়া চাবা এইটো কথা মতে কি হ'ব, এই পাৰ্চেণ্ট চিনটোৰ কাৰণে কি লিখিব লাগে মই ক'লোঁ যে শতাংশবোৰক সাধাৰণ ভগ্নাংশলৈ নিবলৈ সংখ্যাটো লব হিচাপে লিখিব লাগে। ইয়াত সংখ্যাটো 6 আছিল, 6টোক লব হিচাপে লিখিছোঁ। ইয়াত সংখ্যাটো 7/2 আছে, 7/2ক লব হিচাপে ৰাখিছোঁ আৰু হৰটো 100 লিখিব লাগে। হ'ল। এতিয়া এইটো মানেনো কি চাবা, 7/2 / 100 সমান চিনটো ক'ত দিবা সেই কথাটো মই বুজাই দিছোঁ। 7/2/100 মানে 7/2টো লব হৈ আছে 100, কাৰণ চিনডাল ভগ্নাংশৰ আচল ভগ্নাংশটোৰ যিটো চিন সেইটো এই সমান চিনডালৰ মাজত থাকে। চোৱা মই এনেকৈ লিখিছোঁ, ইয়াত এইটোতো লিখিছোঁ, এইটোতো লিখিছোঁ। কিন্তু এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰিনে চাব লাগিব, বা আমি এনেকৈতো উত্তৰটো লিখি থ'ব নোৱাৰোঁ। লব আৰু হৰ কৰি, লবটোও গোটা সংখ্যা বা অখণ্ড সংখ্যা কৰি লিখিব লাগিব, হৰটো লিখিব লাগিব এনেকৈ। গতিকে 100ৰ তলত একো নাই, মানে 1 এটা থাকে। আৰু আমি জানো ভগ্নাংশ মানে হৰণ, মানে 7/2 100/1ৰে হৰণ কৰিব লাগে। এতিয়া আকৌ আমি জানো কি হয়, হৰণৰ ঠাইত পূৰণ চিন দিলে পিছৰ ভগ্নাংশটো ওলটি যায়। গতিকে 100/1 আছিল, 1/100 হ'ল। এতিয়া লবৰ লগত লব পূৰণ 7 × 1 7, হৰৰ লগত হৰ পূৰণ 2 × 100 200 হয়। এইটো কেলকুলেশ্যন আমি কৰিলোঁ। গতিকে আমি ইয়াতে আৰু ইমান বহলাই নিলিখি মই ইয়াত ডাইৰেক্ট 7 লিখিছোঁ, 2 × 100 = কটাকটি নাযায়, ইয়াত লঘিষ্ঠ আকাৰতেই আছে অংকটো, গতিকে 200। বুজি পাইছা নিশ্চয়। এইটো কথা কেনেকৈ লিখিব লাগে, মানে 7/2%টো সেই কথাটোহে তোমালোকে মনত ৰাখিবলগীয়া কথা। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া মই তোমালোকক এইটো এনেকৈ নিলিখি, যদি তোমালোকে এনেকৈ লিখা কি হ'ব, এই লাইনটোৰ পিছত তোমালোকে যদি এনেকৈ লিখা যে 7/, এনেকৈ হ'ব 2/100, তাৰমানে এই ভগ্নাংশৰ চিনডাল এইডাল, কাৰণ এইটো গোটা সংখ্যা, এই সংখ্যাটোৰ পাৰ্চেণ্ট দিয়া আছে। গতিকে আমি এই সংখ্যাটো এইটোত যেনেকৈ লিখিছিলোঁ এনেকৈ লিখিব লাগিব। ইয়াত গোটা সংখ্যাটো 6 আছিল, কাৰণ আমাক নিয়মটোত কোৱা আছে 6টো মানে সংখ্যাটো লব হিচাপে থাকিব, মানে 7/2 লব হ'ব আৰু 100 হৰ হ'ব। গতিকে এই চিনডাল ইয়াত থাকিব লাগিব।
কিন্তু যদি তোমালোকে এনেকৈ লিখিলে ইয়াৰ উত্তৰটো কি হ'ব মই কৈ দিছোঁ, কৰি দেখুৱাই দিছোঁ তোমালোকক। চোৱাচোন যে কি হ'ব, এইটোৰ অৰ্থটো হ'ল এনেকুৱা 7 ডিভাইডেড বাই, কাৰণ এই চিনডালৰ তলত থকাখিনিৰে হৰণ কৰা বুজায় 200, 2 ডিভাইডেড বাই 100, গতিকে 7 ডিভাইডেড বাই 2/100। এতিয়া 7টো লিখিলোঁ, হৰণৰ ঠাইত পূৰণ চিন লিখিব লাগে, তাৰপিছত ভগ্নাংশটো ওলটি যায় 2। তাৰমানে কি হ'ব, এইটো এনচাৰটো গোটা সংখ্যাটো লবৰ লগত পূৰণ হয় 2, 2ৰে পূৰণ কৰিলোঁ 50, মানে 7 × 50 350। গতিকে কি হ'ল, আমাৰ হ'ব লাগিছিল এইটো, হ'লগৈ এইটো। গতিকে এই চিনডাল দিয়াৰ ক্ষেত্ৰত তোমালোকে সচেতন হ'ব লাগিব, নহ'লে অংকটোৰ অৰ্থটোৱে সলনি হৈ যাব। একেদৰে তোমালোকে এইটো 2 নম্বৰৰ বাকীকেইটা গৃহকৰ্ম কৰিবা। তাৰপিছত আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। তিনি নম্বৰ অংকটো আছে তলৰ দশমিক ভগ্নাংশবোৰক শতাংশলৈ নিয়া। আমাক কিছুমান দশমিক ভগ্নাংশ দিয়া আছে, আমি শতাংশলৈ নিব লাগিব। গতিকে কি কৰিব লাগিব, এতিয়া আমাক 1 নম্বৰ অংকটো দিয়া আছে 0.1। এইটোক আমি আগৰ দৰে যদি মই লিখোঁ, আগতে ভগ্নাংশত লিখিছোঁ, কি হয় সোঁফালৰ পৰা 1 পিছত দশমিক থাকিলে হৰটো কি হয় 10 হয়। যদি সোঁফালৰ পৰা 2 পিছত দশমিক থাকে হৰটো কি হয় 100 হয়। সোঁফালৰ পৰা 3 পিছত দশমিক থাকিলে হৰটো 1000 হয়। এতিয়া তলৰ দশমিক ভগ্নাংশবোৰক শতাংশলৈ নিয়া। শতাংশলৈ নিবলৈ আমি কি কৰিব পাৰোঁ, প্ৰথমতে যিটো অংক কৰিছিলোঁ তাত মই বুজাই দিয়াৰ দৰে 100ৰে পূৰণ কৰিলোঁ আৰু ইয়াত পাৰ্চেণ্টেজ চিনটো দিলোঁ। 1 নম্বৰ অংকটোত মই যিটো কৰিছিলোঁ 100% মানে 1 দেখুৱাই দিছিলোঁ তাত, গতিকে আমি এনেকৈ লিখিব পাৰোঁ। তাৰপিছত লঘিষ্ঠ আকাৰলৈ নিলোঁ, নিলে আমাৰ থাকিল 1 × 10 10, তলত অনলি 1 থাকিল, 1টোৰ কোনো কথা নাই, গতিকে উত্তৰটো 10% হ'ল। এতিয়া এনেকৈ নিলিখি তুমি অংকটো এনেকৈও কৰিব পাৰা, বা 0.1 = 1/10 আমাৰ কি হ'ল, দশমিক ভগ্নাংশবোৰক শতাংশলৈ নিব দিছে, মানে 100ৰ ভিতৰত উলিয়াব লাগে। গতিকে আমি হৰটো 100 কৰিব লাগিব। গতিকে হৰটোক 10ৰে পূৰণ কৰিলোঁ, 10 আছিল, লবকো কৰিব লাগিব 10/100, মানে 100ৰ ভিতৰত 10 হ'ল, 10/100 মানে, গতিকে 10%। এনেকৈ কৰিলে হ'ব, তোমালোকে যিটো সহজ পোৱা তেনেকৈ কৰিবা। তাৰপিছত নেক্সট আকৌ মই এটা অংক কৰি দিছোঁ ইয়াৰে। তিনি নম্বৰ অংকটো 0.65। এইটো সোঁফালৰ পৰা 2 পিছত দশমিক আছে, গতিকে হৰটো 100 হ'ব। তাৰপিছত আমাক যিহেতু হৰটো 100 হ'ল, গতিকে আমাক একো কৰিব লগা নাইয়ে। হৰটো 100 থাকিলে 100ৰ ভিতৰত 65, গতিকে এইটো হ'ব 65%। তাৰপিছত 4 নম্বৰ অংকটো
0.081 সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক আছে, গতিকে হৰটো 1000 হ'ব। আৰু যিহেতু আমি দশমিকটো নিদিলে এইটো 81 লিখিব পাৰিম, বাওঁফালৰ শূন্যটোৰ কোনো মূল্য নাই। এতিয়া কথাটো হ'ল, আমি যদি শতাংশলৈ নিব লাগে তেতিয়া কি কৰিব লাগিব? হৰটো 100 কৰিব লাগিব। গতিকে মই 1000টোক 10 × 100 লিখিলোঁ। লিখিলে এইবাৰ হৰটো কি হ'ব? হৰটো হ'ব 81/10 /100। মই আগৰ অংকটো শিকাই দিলোঁৱে। এতিয়া 81/100 মানে এটা শূন্য আছে হৰত, গতিকে 8.1/100। তাৰ মানে কিমান হ'ল? 100ৰ ভিতৰত হ'ল নহয়, গতিকে 8.1%। এইটো হ'ব উত্তৰ। তাৰপিছত 3 নম্বৰৰ আকৌ এটা অংক মই কৰি দিছোঁ। তোমালোকে বুজি পাইছা নিশ্চয়। এইকেইটা অভ্যাস কৰি তোমালোকে বাকীকেইটা হোমৱৰ্ক কৰিবা। কোনটো অংক কৰিছোঁ মই? 9 নম্বৰ অংকটো। 18.385 এইটো আমাক দিয়া আছিল। সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক, গতিকে 1000 হ'ব হৰটো, ওপৰৰ দশমিকটো নাথাকে। ইজ ইকুৱেল টু, এতিয়া মই আগৰ অংকটোৰ দৰে লিখিম, 10 × 100। কিয় লিখিছোঁ? আমাক হৰটো 100 হ'বই লাগিব। 385 সংখ্যাটো লিখিলোঁ। আগৰ অংকটোৰ দৰে কি হ'ব মই ইয়াত লিখিছোঁ। ইয়াৰ পিছত ইজ ইকুৱেল টু, লবটো হ'ব এতিয়া 18385/10 /100। দশমিক কি তলত এইটোত 10 আছে, মানে সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক। 0.5/100 1838.5/100। এইটো হ'ল উত্তৰ। ইয়াৰ বাকী থকাখিনি তোমালোকে কি কৰিবা? হোমৱৰ্ক কৰিবা। তাৰপিছত 4 নম্বৰ অংকটো। 4 নম্বৰ অংকটোত আছে, তলৰ শতাংশবোৰক দশমিক ভগ্নাংশলৈ নিয়া। One 3%, 4 529%। ইয়াত আমাক দশমিক ভগ্নাংশলৈ নিব দিছে। 3% মানে 3/100। গতিকে হৰত 2 ঘৰ পিছত দশমিক আছে, লবটো 2 ঘৰ পিছত দশমিক হ'ব। গতিকে দশমিক হ'লে আমি এনেকৈ লিখিব লাগিব, কাৰণ 3টো এটা সংখ্যা, ইয়াত দুটা শূন্য আছে। গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিব লাগিব। এনেকৈ কৰিব লাগিব। এইটোত আকৌ 529/100 হ'লে দুটা শূন্য আছে, সোঁফালে 2 ঘৰ পিছত দশমিক 5.29। তাৰপিছত 6 নম্বৰ অংকটো কৰিছোঁ। 6 নম্বৰটো আছিল 1.5%।
এইটো মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 2 × 1 2 + 1 3%। এতিয়া আগৰ দৰে আকৌ সংখ্যাটো ল'ব হয়, গতিকে 3/2% মানে 100। এতিয়া 3/2 মানে কিমান? 1.5 1.5/100। 1.5 কেনেকৈ হ'ল তোমালোকক আগতে পঢ়াইছোঁ মই। 3/2 মানে 3 হৰণ 2 একবাৰ যাব 2, 1 নামিল। ইয়াত দশমিক দিলোঁ, ইয়াতো দিব লাগিব। দিয়াৰ পিছত শূন্য লিখিব পাৰি, 2 × 5 10। গতিকে 3/2 ঠাইত 1.5 হ'ল। আৰু হৰটোত দুটা শূন্য আছে, আগতে এটা আছিলে, তাৰমানে 3 ঘৰ পিছত দশমিক হ'ব, তাৰমানে আমি লিখিব লাগিব 0.015। এইদৰে তোমালোকে এই অংকখিনি কৰিবা, আৰু বাকী যিকেইটা অংক থাকিল এই মই কৰি দিয়া নিয়মকেইটাৰ তোমালোকে সেইখিনি গৃহকৰ্ম কৰিবা। আৰু নেক্সট আমি পিছত বেলেগ পিছৰ পাঠটো আৰম্ভ কৰিম। ধন্যবাদ।